ডিব্ৰুগড়ত ২৬ৰ নিৰ্বাচনী ৰণসিঙা বজালে গৌৰৱ গগৈয়ে। ৰণসিঙা বজাই ৰাজ্যত ৰাজতন্ত্ৰ চলাৰ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। একেই সুৰত সুৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰো। ডিব্ৰুগড়ত আহুত সংবাদমেলত কংগ্ৰেছ নেতৃত্বৰ দাবী, দিছপুৰৰ ৰজাই যি মন যায় তাকেই কৰে ৰাজ্যত। ৰাজ্যত এতিয়া কেৱল ৰাজতন্ত্ৰ। বৰ্তমানত ৰাজতন্ত্ৰ চলি আছে। দিছপুৰৰ ৰজা যি নিজৰ ইচ্ছা সেইখিনিয়ে কাম কৰে। চৰকাৰী বিষয়াসকলে যদি প্ৰতিবাদ কৰে, এই 108 এম্বুলেন্সে হওক বা পলিটেকনিকৰ ফাউণ্ডাৰ ফেকাল্টিয়ে হওক, মাত্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিয়ে। আমি ৰজাৰ দৰে থাকিবলৈ নিবিচাৰোঁ, আমি সেৱকৰ দৰে থাকিবলৈ বিচাৰোঁ, ৰাইজৰ সেৱক হিচাপে থাকিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে ৰাইজৰ পৰা আমি পৰামৰ্শ লোৱাটো আমাৰ কৰ্তব্য, আমাৰ পৰম্পৰা, আমাৰ আদৰ্শ। মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি 2026ৰ কাৰণে জনতাৰ ইস্তাহাৰ মুকলি। 2026ৰ কাৰণে জনতাৰ ইস্তাহাৰ, পিপলছ মেনিফেষ্টো ফৰ 2026। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শ্লোগানেৰে আৰম্ভ নিৰ্বাচনী ৰণসিঙা। টাৰ্গেট মুখ্যমন্ত্ৰী। সংবাদ মেল পাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া টাৰ্গেট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। যোৱা মাহত এটা মূল মন্ত্ৰ হিচাপে কংগ্ৰেছ দলে গ্ৰহণ কৰিলে, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ। বিজেপিয়ে বিভাজন আনিব খুজিলেও 6 জনগোষ্ঠী এক হৈ আছে, আৰু যাৰ বাবে 6 জনগোষ্ঠীৰ উচ্চ প্ৰশংসা। 6টা জনগোষ্ঠীৰ প্ৰতিনিধিসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে কেতিয়াও নিজৰ মাজত ভাগ ভাগ হ'বলৈ দিয়া নাই। কেতিয়াও তেওঁলোকে কোৱা নাই যে মোক দিয়ক, বেলেগক দিব নালাগে, মোক প্ৰথমে দিয়ক। এই 6টা জনগোষ্ঠীৰ মাজত যে একতা, মই সেই একতাৰ শলাগ লৈছোঁ। আৰু তেওঁলোকৰ এই গোটেই দাবী লোৱা ক্ষেত্ৰত যিসকলে নেতৃত্ব লৈছে, মই তেওঁলোকৰ শলাগ লৈছোঁ। যিহেতু বিজেপিয়ে যথেষ্ট চেষ্টা কৰিছে সিহঁতৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ, কিন্তু তেওঁলোকে একগোট হৈছে। আমাৰ অনাগত দিনবিলাকত অসমখনক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰো সমাধান কৰি পেলাই অসমৰ সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ মানদণ্ডৰ কেনেকৈ আমি উত্তৰণ ঘটাব পাৰোঁ, কেনেকৈ আমি অতিৰিক্ত উপাৰ্জন বৃদ্ধি কৰিব পাৰোঁ, কেনেকৈ আমি নতুন আমাৰ উঠি অহা প্ৰজন্মৰ বাবে নতুন নতুন আধুনিক যুগৰ লগত খাপ খোৱা কৰ্মসংস্থান সৃষ্টি কৰিব পাৰোঁ, এই সকলোবিলাক সামৰি পেলাই আমাৰ এই গোটেই ভৱিষ্যদৰ্শী এক কাৰ্যসূচী যি আমি ল'বলৈ আমি আগবাঢ়িছোঁ। কংগ্ৰেছ নেতৃত্বই অতি শেহতীয়াকৈ ভালকৈয়ে বুজি পাইছে, বিজেপিক কেৱল ৰাজনৈতিক আক্ৰমণ কৰিলেই কাম নহয় বা নহ'ব, আৰু সেইবাবেই জিলাই জিলাই জনতাৰ মতামত ল'ব কংগ্ৰেছে। যাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ডিব্ৰুগড়ত আৰম্ভ হ'ল পিপলছ মেনিফেষ্টো ফৰ 2026 কাৰ্যসূচী। বৰ্তমান চৰকাৰক সমালোচনা কৰিলে নহ'ব। আজিৰ তাৰিখত যুৱক সমাজ, কৃষক সমাজ, চৰকাৰী কৰ্মচাৰীসকল, থলুৱা উদ্যোগপতিসকল, বিভিন্ন জনগোষ্ঠী, অনুসূচিত জাতি, অনুসূচিত জনজাতি কিদৰে ভৱিষ্যত অসম হোৱাটো বিচাৰে, তাৰ বাবে আমাৰ নিজৰ এটা পৰিকল্পনা থাকিব লাগে। গুৱাহাটীত 8 ডিচেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকান পপ ছিংগাৰ পোষ্ট মেলনৰ কাৰ্যসূচী। পোষ্ট মেলনৰ গুৱাহাটী কনচাৰ্টক লৈ প্ৰশ্ন কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। লক্ষণীয় কথা এয়াই যে কংগ্ৰেছ নেতৃত্বই আৰম্ভ কৰা এই নিৰ্বাচনী তৎপৰতাৰ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপৰিও সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰো। ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁইৰ ৰিপৰ্ট, TY 365।